Hello my dear friends, আপনারা আটাইকে নুরুল আলম নাজু ইউটিউব চ্যানেলৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু কাৰেণ্ট এফেয়াৰ্স আসাম 2025 2025 চনৰ বিটিসিত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ বিষয়ে আজিৰ ভিডিঅ'ত আমি কেইটামান অতি দৰকাৰী এমসিকিউ আলোচনা কৰি লৈছো। লগতে বিটিআৰ বা বিটিএডি যাক জনা যায় এই সম্পৰ্কে কিছুমান অতিৰিক্ত তথ্য আজিৰ ভিডিঅ'ত আলোচনা কৰা হৈছে। অসম চৰকাৰৰ দ্বাৰা আয়োজিত যিকোনো কম্পিটিটিভ এক্সামৰ বাবে এই প্ৰশ্নসমূহ অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি অনুৰোধ জনালোঁ। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দিছে, হাউ মেনি টোটেল ইলেক্টেড সিটস আৰ দেয়াৰ ইন দ্য বিটিসি? বিটিসি যাক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বুলি জনা যায় বা অসমীয়াত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ, ইয়াত সৰ্বমুঠ আসনৰ সংখ্যা কিমান বা কিমানখন আসনৰ বাবে ইয়াত নিৰ্বাচন অনুষ্ঠিত হয়? ইয়াত বিকল্প হৈছে 48, 40, 30, 58। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সৰ্বমুঠ আসনৰ সংখ্যা হৈছে 40। 40খন আসনৰ বাবে ইয়াত নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াৰে 5খন আসন নন এছটিৰ বাবে সংৰক্ষিত থাকে আৰু 30খন আসন এছটি শিডিউল ট্ৰাইবছৰ কাৰণে সংৰক্ষিত থাকে। দ্বিতীয় প্ৰশ্নটি হৈছে, which party won the maximum number of seats in the 2025 BTC election? 2025 চনৰ বিটিসি নিৰ্বাচনত কোনটো ৰাজনৈতিক দলে সৰ্বাধিক আসন লাভ কৰিছে? বিকল্প দিছে ইউপিপিএল, আইএনসি, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, বিজেপি, ভাৰতীয় জনতা পাৰ্টি, বিপিএফ, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিপিএফ দলে সৰ্বাধিক সংখ্যক আসন লাভ কৰিছে। পৰৱৰ্তী প্ৰশ্ন, হাউ মেনি সিটস ডিড বিপিএফ উইন ইন 2025 বিটিসি ইলেকশ্যনছ? 2025 চনৰ বিটিসি নিৰ্বাচনত বিপিএফ দলে কিমানখন আসন লাভ কৰিছে? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে বিপিএফ দলে 28খন আসন লাভ কৰিছে। সৰ্বমুঠ আসন 40খন। আৰু 2020 চনৰ নিৰ্বাচনত বিপিএফ দলে 17খন আসন লাভ কৰিছে। How many seats did UPPL win in 2025 BTC elections? 2025 চনৰ BTC নিৰ্বাচনত UPPL দলে কিমানটা আসন লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 7খন আসন লাভ কৰিছে। 07 অপশন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। How many seats did BJP win in 2025 BTC elections? আৰু একেটা নিৰ্বাচনতে বিজেপি দলে কিমানখন আসন লাভ কৰিছে? 8, 10, 12, 5 আৰু শুদ্ধ উত্তৰ হৈছে অপশন ডি 5। বিজেপি দলে ভাৰতীয় জনতা পাৰ্টিয়ে 5খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। এয়া হৈছে চৰকাৰীভাৱে ঘোষণা কৰা যিটো বিজ্ঞপ্তি। ইয়াত দিয়া আছে কোন দলে কিমান লাভ কৰিছে। বিজেপি দলে 5খন আসন লাভ কৰিছে, বিপিএফ দলে 28খন আসন লাভ কৰিছে আৰু ইউপিপিএল এই দলটিয়ে 7খন আসন লাভ কৰিছে। সৰ্বমুঠ আসনৰ সংখ্যা আছিল আমি ইতিমধ্যে গমে পাইছোঁ 40খন আসন আছে। পৰৱৰ্তী প্ৰশ্ন, on which date was 2025 BTC election held? কোন তাৰিখে 2025 চনৰ BTC নিৰ্বাচন অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 2025 চনৰ 22 ছেপ্টেম্বৰ তাৰিখে BTC নিৰ্বাচন অনুষ্ঠিত হৈছিল। When was the counting of votes scheduled for 2025 BTC elections? কোন তাৰিখে 2025 চনৰ BTC নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 26th of September। 26 ছেপ্টেম্বৰ তাৰিখে BTC নিৰ্বাচন 2025ৰ যেটো ভোট গণনা হেয়া অনুষ্ঠিত হৈছিল। The State Election Commission of Assam has announced the schedule for 26th of August 2025। 2025 চনৰ 26 আগষ্ট তাৰিখে BTC নিৰ্বাচনৰ যেটো সম্পূৰ্ণ প্ৰক্ৰিয়া তাৰ দিন বাৰসমূহ ঘোষণা কৰিছিল। অধিসূচনা জাৰি হৈছিল 26 আগষ্ট 2025 তাৰিখে। লাষ্ট ডেট ফৰ ফাইলিং নমিনেশ্যন জমা দিয়াৰ অন্তিম তাৰিখ আছিল 2 ছেপ্টেম্বৰ। স্ক্ৰুটিনি অফ নমিনেশ্যন মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তিম যেটো তাৰিখ আছিল 4 ছেপ্টেম্বৰ 2025। লাষ্ট ডেট ফৰ উইথড্ৰল অফ নমিনেশ্যন মনোনয়ন পত্ৰ উইথড্ৰ কৰাৰ বা উঠাই লোৱাৰ তাৰিখ আছিল লাষ্ট ডেট আছিল 6 ছেপ্টেম্বৰ। ডেট অফ পুল নিৰ্বাচনৰ তাৰিখ আছিল 22 ছেপ্টেম্বৰ আৰু ডেট অফ কাউণ্টিং ভোট 26 ছেপ্টেম্বৰ 2025। এইখিনিত আমাৰ গোটেইটো নিৰ্বাচনৰ প্ৰক্ৰিয়াটো একেবাৰে নটিফিকেশ্যনৰ পৰা আৰম্ভ কৰি কাউণ্টিংলৈকে ইয়াতে দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন, দ্য বিটিসি ফলছ আণ্ডাৰ হুইচ শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ বা বিটিসি ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অন্তৰ্গত? এটা অনুসূচী হ'ব লাগিছিল, শিডিউল। ইয়াত আমাক বিকল্প যিখিনি আছে 5ম, 6ষ্ঠ, 7ম, 8ম।
ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিটিসি 6 শিডিউল 6টা অনুসূচীৰ অন্তৰ্গত হয় অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় ভাৰতীয় সংবিধানত বৰ্তমান কি আছে 12টা অনুসূচী আছে তাৰে 6টা অনুসূচীত বিটিসিৰ যেটো বা বড়োল্যান্ড টেৰিটৰিয়েল কাউন্সিল এই বিষয়ে উল্লেখ আছে Who was the CM Chief Executive Member before the 2025 election 2025 চনৰ বিটিসি বড়োল্যান্ড সাহিত্য পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে কোনে মুখ্য কাৰ্যবাহী সদস্য আছিল হীৰা হৰণীয়া হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো চন্দ্ৰন ব্ৰহ্ম ইয়াৰ শুদ্ধ উত্তৰটি হৈছে প্ৰমোদ বড়ো অপশন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় How many candidates contested in the 2025 BTC election 2025 চনৰ বিটিসি নিৰ্বাচনত সৰ্বমুঠ কিমান গৰাকী সদস্যই প্ৰতিদ্বন্দ্বিতা বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ইয়াত বিকল্প যিখিনি দিয়া আছে 316 350 291 402 40 খন আসনৰ বাবে 316 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল অপশন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ Which of the following district doesn't come under BTC নিম্নলিখিত কোনখন জিলা BTC বড়োল্যান্ড সাহিত্য পৰিষদৰ অন্তৰ্গত নহয় শোণিতপুৰ কোকৰাঝাৰ উদালগুৰি বাক্সা ইয়াৰে শুদ্ধ উত্তৰটি হৈছে শোণিতপুৰ জিলা বিটিসিৰ অন্তৰ্গত নহয় কোকৰাঝাৰ উদালগুৰি বাক্সা এই তিনিখন জিলা বিটিসিৰ অন্তৰ্গত হয় বিটিসিৰ অন্তৰ্গত বৰ্তমান জিলাৰ সংখ্যা হৈছে 5খন কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি আৰু নতুনকৈ যোগ হৈছে তামুলপুৰ আমি বৰে জিলা কেইখনৰ সদৰ ঠাইখিনি জানি লওঁ কোকৰাঝাৰ জিলাৰ সদৰ ঠাই হৈছে কোকৰাঝাৰ চিৰাং জিলাৰ সদৰ ঠাই হৈছে কাজলগাঁও বাক্সা জিলাৰ সদৰ ঠাই হৈছে মুছলপুৰ উদালগুৰিৰ সদৰ ঠাই উদালগুৰি তামুলপুৰ জিলাৰ সদৰ ঠাই হৈছে তামুলপুৰ হৈছে একেবাৰে নৱ নিৰ্মিত বা নতুনকৈ গঠিত হোৱা বিটিসিৰ অন্তৰ্গত জিলা Which party had held power in BTC before the 2025 election that is from 2020 2020 চনৰ পৰা কোনটো ৰাজনৈতিক দলে বিটিসিত ক্ষমতা দখল কৰি আছিল BPM BPF and BJP coalition UPPL and BJP coalition option D UPPL আৰু BJPৰ যেটো মৰ্চা চৰকাৰে 2020 চনৰ পৰা 2025 চনৰ নিৰ্বাচন আগলৈকে ক্ষমতাত আছিল Which party's leader contested and won from Deborgao in 2025 কোনটো ৰাজনৈতিক দলৰ নেতাই 2025 চনৰ বিটিসি নিৰ্বাচনত দেবৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছে ইয়াৰ উত্তৰটি হ'ব BPFৰ যিজন মুৰব্বী হাগ্ৰামা মহিলাই তেখেতে দেবৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু জয়লাভ কৰিছে Which party's leader contested from Goibari in 2025 কোনটো ৰাজনৈতিক দলৰ নেতাই 2025 চনৰ বিটিসি নিৰ্বাচনত গোইবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছে ইয়াৰ উত্তৰটি হ'ব UPPL প্ৰমোদ বড়ো Which of the following is the true regarding BTAD সম্পৰ্কে নিম্নলিখিত কোনটো তথ্য শুদ্ধ BTAD and BTR terms synonymous in many uses বহু ক্ষেত্ৰত BTR আৰু BTAD একে সমাৰ্থক হয় BTAD refers to BTAD ৰ সম্পূৰ্ণ ৰূপ হৈছে Boroland Territorial Autonomous District BTC administers the BTR region Boroland Territorial Council কি কৰে যিখিনি BTR Boroland Territorial Region ইয়াক কি কৰে শাসন চলায় BTR যাক কোৱা হয় বৰ্তমান আগতে তাক BTAD বুলি কোৱা হৈছিল all of the above BTAD সম্পৰ্কে আসলতে ইয়াত A B C এই তিনিটা তথ্যই শুদ্ধ হয় তাৰ মানে আমাৰ উত্তৰটি হ'ব all of the above When was BTAD formed BTAD কেতিয়া গঠিত হৈছিল ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে BTAD গঠন কৰা হৈছিল এতিয়া আমি BTAD বা BTR সম্পৰ্কে কিছু তথ্য জানি লওঁ 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ 4.53% পপুলেশ্যন হৈছে বড়ো পপুলেশ্যন অসমৰ মুঠ জনসংখ্যাৰ 4.53% পপুলেশ্যন হৈছে বড়ো পপুলেশ্যন আৰু ট্ৰাইবেল গ্ৰুপ হিচাপে বড়ো হৈছে লাৰ্জেষ্ট ট্ৰাইবেল গ্ৰুপ the largest tribal group in Assam by population is Bodo who form the largest ethno-linguistic group the headquarters of BTR Boroland Territorial Region is located in Kokrajhar খুদিব পাৰে যে BTR ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটি হ'ব কোকৰাঝাৰ the largest district in BTR ৰ যে 5খন জিলা তাৰ ভিতৰত
বৃহত্তম জিলা যিখন মাটিকালি ফালৰ পৰা হেয়া হৈছে কোকৰাঝাৰ ইয়াৰ মাটিকালি হৈছে 3169 স্কয়াৰ কিলোমিটাৰ আৰু যদি স্মলেষ্ট ডিস্ট্ৰিক্ট তেন্তে হ'ব তামুলপুৰ আৰু ইয়াৰ মাটিকালি হৈছে 884 স্কয়াৰ কিলোমিটাৰ এখিনি মাটিকালি ফালৰ পৰা ডিস্ট্ৰিক্ট দুখন আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু হয় বিপিএফ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট এইটো ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰিছিল 2005 চনৰ 5 ডিসেম্বৰ তাৰিখে আৰু ইয়াৰ মুৰব্বী গৰাকী হৈছে হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ যেটো প্ৰতীক চিহ্ন হৈছে নাঙল আৰু এখেত হৈছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী একেদৰে ইউপিপিএল ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল এই ইউপিপিএল ৰাজনৈতিক দল হিচাপে মুক্তি লাভ কৰিছিল বা আত্মপ্ৰকাশ কৰিছিল 2015 চনৰ 5 আগষ্ট তাৰিখে আৰু এই দলৰ প্ৰতীক চিহ্নটি হৈছে ট্ৰেক্টৰ আৰু ইয়াৰ মুৰব্বী গৰাকী হৈছে প্ৰমোদ বড়ো মোৰ বন্ধু-বান্ধৱীসকল আপোনালোকে আজিৰ এই তথ্য বা প্ৰশ্নোত্তৰসমূহ কেনে পালে কমেন্টত জনাব কিয়নো আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেন্ট প্ৰতিটো লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰাত সহায় কৰে আপোনালোকৰ পৰা লাভ কৰা কমেন্টে আমাৰ মনোবল বৃদ্ধি কৰে আৰু পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে কি বিষয়ত হোৱাটো বিচাৰিছে আপোনালোকে জনালে নথয়ান্বিত হ'ম আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ